এই মুহূৰ্তত ৰাজনৈতিক প্ৰেক্ষাপটৰ এক গুৰুত্বপূৰ্ণ খবৰ। এবাৰ চৰকাৰী চাকৰি সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বিস্ফোৰক মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। 1.5 লাখ চাকৰি সন্দৰ্ভত তেওঁ মন্তব্য কৰিছে আৰু লগতে চৰকাৰী চাকৰি সন্দৰ্ভত আচলতে মুখ্যমন্ত্ৰীগৰাকীয়ে আচলতে অজগৰক চিৰিয়াখানাত ভৰাই থোৱা বুলি মন্তব্য কৰিছে। কিন্তু কাক আচলতে এই ধৰণৰ মন্তব্য কৰিছে, কাক উদ্দেশ্যে এই ধৰণে আচলতে কৈছে, আমি সবিস্তাৰে এই খবৰ গ্ৰাফিক্সৰ সহায়ত লৈ আহিছোঁ। আৰু এপিএছচিৰ নামত টকা খোৱা অজগৰ এতিয়া চিৰিয়াখানাত বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাকেশ পাল এপিএছচিৰ অজগৰ বুলি কৈছে আৰু মই মুখ্যমন্ত্ৰী হোৱাৰ পাছত 1.5 লাখক চাকৰি দিলো বুলি বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু এপিএছচিৰ নামত টকা খোৱা অজগৰ এতিয়া চিৰিয়াখানাত বুলি কৈছে আৰু ৰাকেশ পালক এপিএছচিৰ অজগৰ আখ্যা দিছে। আৰু এইদৰে হাজাৰ হাজাৰ জনতাৰ সন্মুখত সেইদৰে উত্তপ্ত ভাষণ দিছে, উত্তপ্ত মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু এপিএছচিৰ নামত টকা খোৱা অজগৰ এতিয়া চিৰিয়াখানাত বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাকেশ পালক এপিএছচিৰ অজগৰ আখ্যা দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু এইদৰে আচলতে 1.5 লাখ চাকৰি সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু আগতে লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফল ওলালেই ডাঙৰ ডাঙৰ মন্ত্ৰী আৰু বিধায়কৰ জোৱায়েক বা বোৱাৰীয়েক বা খুলখালীয়াকে এপিএছচিত চাকৰি পাইছিল, চৰকাৰী চাকৰি পাইছিল। তৰুণ গগৈ চৰকাৰৰ দিনত ৰাকেশ পাল নামৰ এডাল অজগৰ সাপ আছিল বুলি, সাপ ৰাখিছিল বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু অজগৰডালক টকা খাব নোৱাৰাকৈ আমাৰ চৰকাৰে চিৰিয়াখানাত এতিয়া তলা মাৰি বন্ধ কৰি দিলে বা বন্ধ কৰি দিলো। আৰু এইদৰে এতিয়া মন্তব্য কৰিছে, অৰ্থাৎ চৰকাৰী চাকৰিৰ নামত টকা খোৱা অজগৰ বুলি ৰাকেশ পালক আখ্যা দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু লগতে তৰুণ গগৈ কংগ্ৰেছ চৰকাৰৰ দিনত এপিএছচিত ৰাকেশ পাল নামৰ এডাল অজগৰ থৈ দিছিল আৰু 1,50,00,000 টকা খাই অজগৰে চাকৰি দিছিল বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে কংগ্ৰেছৰ দিনৰ কথা উল্লেখ কৰিছে, কংগ্ৰেছৰ দিনত চাকৰি পাবলৈ হলে পঢ়া শুনা কৰিব নালাগিছিল, কিয়নো ৰাকেশ পাল নামৰ এটা অজগৰ আছিল। তেতিয়া আমি নিকাভাৱে আৰু এতিয়া আমি আচলতে নিকাভাৱে চাকৰি দিছোঁ, টকা নিদিয়াকৈ এতিয়া মেধাৱী ছাত্ৰ ছাত্ৰী এপিএছচিত উত্তীৰ্ণ হৈছে। আৰু এইদৰে আচলতে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু কংগ্ৰেছৰ দিনত চাকৰি পাবলৈ হলে পঢ়া শুনা কৰিব নালাগিছিল বুলি তেওঁ মন্তব্য কৰিছে। লগতে তৰুণ গগৈ চৰকাৰে ৰাকেশ পাল নামৰ এডাল অজগৰ সাপ ৰাখিছিল বুলি কৈছে। আৰু কংগ্ৰেছৰ দিনত ডাঙৰ ডাঙৰ মন্ত্ৰী বিধায়কৰ জোৱায়েক আচলতে বোৱাৰীয়েক বা যিসমূহ আত্মীয় আছে তেওঁলোকেহে আচলতে এপিএছচিত চাকৰি পাইছে। আৰু এইদৰে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু সমান্তৰালকৈ তেওঁ কৈছে যে 1.5 লাখ চাকৰি দি 1 লাখ টকাকৈ যদি তেওঁ ল'লেহেঁতেন তেনেহ'লে কিন্তু 1500 কোটি টকা উপাৰ্জন কৰিব পাৰিলেহেঁতেন। আৰু এতিয়া ৰিক্সালৈ হওক বা ঠেলাৱালাৰ সন্তানেহে কিন্তু এতিয়া অসমত চাকৰি পায়। আৰু এইদৰে এতিয়া মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু বিজেপি চৰকাৰে এতিয়া টকাৰ বিনিময়ত চাকৰি নিদিয়ে বুলি কৈছে। আৰু এইদৰে আচলতে হাজাৰ হাজাৰ জনতাৰ সন্মুখত এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে উত্তপ্ত ভাষণ দিয়া পৰিলক্ষিত হৈছে। আৰু এইদৰে আচলতে ৰাকেশ পালক এপিএছচিৰ অজগৰ আখ্যা দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত ভাষ্য আহি পৰিছে, আমি দৰ্শক উল্লেখ কৰিছোঁ। কোনোবাই কয় যে বিজেপি দলে ভাল কৰা নাই, মই তেওঁলোকক এটাই কথা কম, মোৰ এইখন হাতেদি মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত 1.5 লাখ ল'ৰাক চাকৰি দিলো। আৰু মই যদি 1 লাখ টকাকৈ ললোহেঁতেন মই 1500 কোটি টকা মোৰ ঘৰত মই জমা কৰিব পাৰিলোহেঁতেন। আৰু চাকৰিৰ কাৰণে মাত্ৰ 1 লাখ টকা দিবৰ বাবে কোনেও আপত্তিও নকৰিলেহেঁতেন। কিন্তু আজি চাকৰি কোনে পায় অসমত? ঠেলাৱালাৰ ল'ৰা, ৰিক্সা চালকৰ ল'ৰা, গাঁৱৰ বিধৱা মানুহৰ ল'ৰা আৰু কষ্ট কৰি কাম কৰি ঘৰৰ আধা পেটত খাই স্কুললৈ যোৱা দুখীয়া মানুহৰ পৰিয়ালে আজি অসমত চৰকাৰী চাকৰি পায়। যি চাকৰি যোৱা কালিলৈ আমি কল্পনা কৰিব পৰা নাছিলো, আজি তেনেকুৱা পৰিয়ালৰ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পায়। এপিএছচিত বহি থকা অজগৰক লৈ আহি আমি চিৰিয়াখানাত তালা মাৰি বন্ধ কৰি দিলো, যাতে কোনো দুখীয়া মানুহৰ টকা তেওঁলোকে খাব নোৱাৰে। ইয়াৰ ফলত কি লাভ হৈছে? যাৰ ঘৰত চাকৰি পাইছে ভাল কথা,
কিন্তু যাৰ ঘৰত স্কুলত ল'ৰা ছোৱালী পঢ়িব যায় তাৰো মনত এতিয়া এটা আশাৰ সৃষ্টি হৈছে যে দিল্লীত নৰেন্দ্ৰ মোদী আছে, অসমত হিমন্ত বিশ্ব শৰ্মা আছে, বিজেপিৰ চৰকাৰ আছে, টকা পইচাৰে চাকৰি নহয়, মই পঢ়া শুনা কৰি চাকৰি পাব পাৰিম, মোৰ দেউতা মাৰ নাম উজ্বলাই তুলিব পাৰিম। আজি যিসকলে আমাৰ চৰকাৰক সমালোচনা কৰে তেওঁলোকক মই এটা কথা ক'ব খোজো যে যোৱা ৭৫ বছৰত কোনো মুখ্যমন্ত্ৰীয়ে ৰাজনীতিৰ পৰা দূৰত গৈ এটকাও টকা হাতত নোলোৱাকৈ চৰকাৰী চাকৰি দিব পাৰিছিল, এই কথা অসমৰ ইতিহাসে নকয়। কোনোবাই যদি টকা লোৱা নাছিল ৰাজনৈতিকভাৱে চাকৰি দিছিল, কিন্তু এইখন চৰকাৰে টকাও লোৱা নাই, ৰাজনীতিও কৰা নাই, অসমৰ চৰকাৰী চাকৰি জগতখনলৈ নিৰ্মল গংগাক নমাই আনি অসমৰ ৰাইজৰ সেৱাত আমি নিজকে নিয়োগ কৰিছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।